ছাত্ৰ-ছাত্ৰীসকল আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ লৈছো চেপ্টাৰ নাম্বাৰ 11 যেটো হৈছে 3 ডাইমেনশনাল জ্যামিতি 3 ডাইমেনশনাল জ্যামিতি অৰ্থাৎ আমি যিবিলাক অবজেক্টৰ যিবিলাক শেপৰ আমি লেংথ ব্ৰেথ আৰু হাইট তিনিটা ডাইমেনশন আমি পাওঁ তেনেকুৱা ক্ষেত্ৰৰ কেছত আমি 3 ডাইমেনশনৰ কথাটো আমি আনিব পাৰো অৰ্থাৎ আমি যেনেকৈ 2 ডাইমেনশনাল জ্যামিতিত এটা প্লেন এখনত আমি এটা পইণ্টৰ আমি ডিসটেন্স উলিয়াবৰ কাৰণে আমি দুডাল মিউচুৱেলি পাৰপেন্ডিকুলাৰ এক্সিস অৰ্থাৎ x আৰু y এক্সিসৰ প্ৰয়োজন হৈছিল ঠিক তেনেকৈ স্পেচৰ ক্ষেত্ৰত আমি যদি এটা কোনো এটা পইণ্টৰ আমি ডিসটেন্স উলিয়াবৰ কাৰণে আমাক তিনিটা ডাইমেনশন লাগিব লেংথ ব্ৰেথ আৰু হাইট সেই কাৰণে তাৰ কাৰণে আমি তিনিডাল মিউচুৱেলি পাৰপেন্ডিকুলাৰ এক্সিসৰ আমাৰ প্ৰয়োজন হয় সেই কেডাল হৈছে x এক্সিস y এক্সিস আৰু z এক্সিস হেইখিনি কথা আমি লোৱাৰ ক্লাছত আমি পাই আহিছো যেতিয়া আমি 3 ডাইমেনশনাল জ্যামিতি আমি পঢ়িছিলো ক্লাস 11ত বা 3 ডাইমেনশনাল আমি যিবিলাক শেপৰ বিষয়ে আমি পঢ়িছিলো ক্লাস 7 8ত আমি ভালকৈ সেই বিষয়ে আমি জানিব পাৰিছিলো দিয়া ক্লাস 12ৰ 3 ডাইমেনশনাল জ্যামিতিত আমাক প্ৰথমতে টপিকটো দিছে ডাইৰেকশন কোসাইন এণ্ড ডাইৰেকশন ৰেশিওজ অফ এ লাইন যেটো আমি এই টপিকটোৰ আমি পৰিচয়টো আমি ভেক্টৰ এলজেব্ৰাত পাই আহিছিলো যে কোনো এটা ভেক্টৰৰ আমি ডাইৰেকশন কোসাইন আৰু ডাইৰেকশন ৰেশিওজৰ অৰ্থটোনো কি হয় কিন্তু এতিয়া আমি এই কোসাইন আৰু ৰেশিওজ আমি এটা লাইনৰ ক্ষেত্ৰত আমি পঢ়িম যেহেতু আমি ভেক্টৰৰ ক্ষেত্ৰটো আমি পাইছিলো যে ভেক্টৰ ইজ এ ডাইৰেক্টেড লাইন গতিকে 3 ডাইমেনশনাল জ্যামিতিটো আমি লাইনৰ বিষয়ে সিম্পল লাইনৰ বিষয়ে পঢ়িম ইয়াত কোনো আমি ডাইৰেকশনৰ কথাটো উল্লেখ নকৰো দিয়া প্ৰথমতেই আমি এই 3 ডাইমেনশনাল স্পেচত OP এডাল লাইন লৈছো আৰু এই OP লাইনে x অক্ষৰ লগত আলফা এংগুল আৰু বিটা এক্সিস y এক্সিসৰ লগত বিটা এংগুল আৰু কম তেনেকৈ z এক্সিসৰ লগত গামা এংগুল পজিটিভ ডাইৰেকশনত গঠন কৰিছে বুলি আমি ধৰি ললো তেতিয়া আমি ক'ব পাৰো যে এই তিনিটা এংগুলকে আমি এই লাইনডালৰ ডাইৰেক্টেড এংগুল বুলি আমি কৈছিলো যেতিয়া আমি ভেক্টৰ এলজেব্ৰাত আমি পঢ়িছিলো এতিয়া আমি এই তিনিটা এংগুলৰে যদি কোসাইন ভ্যালু লওঁ অৰ্থাৎ আলফা এংগুলৰ cos ভ্যালু cos আলফা বিটা এংগুলৰ cos বিটা আৰু গামা এংগুলৰ cos গামা এই তিনিটা ভ্যালুকে কি বুলি ক'ব এই গিভেন OP লাইনডালৰ ডাইৰেকশন কোসাইন এইকেইটা হৈছে আমাৰ ডাইৰেকশন কোসাইন অফ লাইন OP ইয়াত তিনিটা ডাইৰেকশন কোসাইনকে তিনিটা সিম্বলৰ দ্বাৰা চিহ্নিত কৰিছিলে হেতু আমি অলৰেডি পাইছিলো প্ৰথম আছিল L ইকুৱেল টু cos আলফা দেন M ইকুৱেল টু cos বিটা আৰু N ইকুৱেল টু cos গামা অৰ্থাৎ LM N ৰ দ্বাৰা আমি ডাইৰেকশন কোসাইন কেইটা আমি চিহ্নিত কৰো এতিয়া মন কৰিবা আমি 3 ডাইমেনশনৰ ক্ষেত্ৰত আমি এডাল লাইনৰ দুটা ডাইৰেকশনত আমি যদি ডাইৰেকশনৰ কথাটো আহি যায় এটো হৈছে আমাৰ এ ডাইৰেকশনত হ'ব কিন্তু আমি 3 ডাইমেনশনাল স্পেচত আমি সেই লাইনডালৰ ডাইৰেকশনটো অপোজিট ডাইৰেকশনটো আমি দিব পাৰো তাৰ মানে ক'বলৈ গৈছো যে যদি লাইনডাল x অক্ষৰ লগত যদি এনেকৈ থাকে তেতিয়া সেই লাইনডাল আমাৰ অপোজিট ডাইৰেকশন অৰ্থাৎ এ ডাইৰেকশনটো যাব পাৰে তেনেকুৱা ক্ষেত্ৰত কি হ'ব ধৰি ললো মই এডাল লাইন L লাইনডালে যদি x অক্ষৰ লগত আলফা এংগুল গঠন কৰে তেতিয়া হলে এই লাইনডালে ধৰি ললো মই এডাল L ড্যাশ লাইনডালে x অক্ষৰ লগত আমাৰ এংগুল গঠন কৰিব পাই মাইনাস আলফা এংগুল তেনেকৈ y এক্সিস বা z এক্সিসৰ ক্ষেত্ৰটো আমাৰ এংগুল কি গঠন কৰিব যদি L লাইনডালে y অক্ষৰ লগত আমি কি পাইছিলো বিটা এংগুল গঠন কৰে তেনেকুৱা অপোজিট ডাইৰেকশনত যদি আমি লওঁ তেতিয়া এংগুলটো হ'ব পাই মাইনাস বিটা আৰু z এক্সিসৰ লগত আমাৰ গঠন কৰিছিলে গামা এংগুল
আৰু অপজিট ডাইৰেকশ্যনত যদি আমি লওঁ সেই লাইনডাল তেতিয়া গঠন কৰিব এংগুলটো পাই মাইনাছ গামা তাৰ মানে স্পেচন আমাৰ কোনো এটা লাইনৰ আমি দুটা ডাইৰেকশ্যনত আমি এক্সটেন্ড কৰিব পাৰোঁ আৰু সেই প্ৰতিটো কেছতে আমাৰ এংগুলটো বেলেগ বেলেগ হ'ব এতিয়া অপজিট ডাইৰেকশ্যনত আমাৰ ডাইৰেকশ্যন কোসাইনটো আমাৰ কি হ'ব আমি যিহেতু গম পালোঁ যে এল ডেছ লাইনডালে এক্স অক্ষৰ লগত পাই মাইনাছ আলফা এংগুল গঠন কৰিব তেতিয়াহ'লে সেই কেছত অৰ্থাৎ এল ডেছ লাইনডালৰ ডাইৰেকশ্যন কি আহিব ডাইৰেকশ্যন কোসাইন এল ইকুৱেল টু কছ অফ পাই মাইনাছ আলফা এম ইকুৱেল টু কছ অফ পাই মাইনাছ বিটা আকৌ এন ইকুৱেল টু কছ অফ পাই মাইনাছ গামা এতিয়া ইয়াৰ পৰা কছ অফ পাই মাইনাছ আলফা ইকুৱেল টু কি হয় মাইনাছ কছ আলফা আকৌ ইফালৰ পৰা আমাৰ মাইনাছ এম ইকুৱেল টু মাইনাছ কছ বিটা এন ইকুৱেল টু মাইনাছ কছ গামা তাৰ মানে অপজিট ডাইৰেকশ্যনৰ ক্ষেত্ৰত লাইনডালৰ ডাইৰেকশ্যন কোসাইনটো আমাৰ অপজিট চিম্বল অৰ্থাৎ নিগেটিভ চাইনত আমাৰ আহিব গতিকে আমি স্পেচৰ ক্ষেত্ৰত এডাল লাইনৰ দুটা ডাইৰেকশ্যন থকাৰ কাৰণে আমি দুটা ডাইৰেকশ্যন কোসাইনৰ আমি ছেট পাম এটা পজিটিভত পাম আৰু এটা আহিব আমাৰ সেকেন্ড ছেটটো আমাৰ নিগেটিভত আহিব তাৰ পাছত এতিয়া মন কৰা ইয়াত আমাৰ এই যিডাল OP লাইন সেই OP লাইনডাল অৰিজিনৰ মাজেদি গৈছিলে যদি লাইনডাল অৰিজিনৰ মাজেদি পাছ হৈ নাযায় অৰ্থাৎ ডায়াগ্ৰামটো যদি আমি আঁকো তেতিয়া আমাৰ স্পষ্ট হ'ব ধৰি ললো আমাৰ এডাল এল লাইন এতিয়া এই এল লাইনডালৰ আমি ডাইৰেকশ্যন কোসাইন উলিয়াবগে লাগে এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এই এল লাইনডালৰ পেৰেলেল হোৱাকে অৰিজিনৰ মাজেদি এডাল লাইন ড্ৰ কৰিম অৰ্থাৎ এই লাইনডালৰ পেৰেলেল হোৱাকে অৰিজিনৰ মাজেদি গ'লে আণ্ডাৰলাইন হ'ব এডাল ধৰি ললো মই এই লাইনডালৰ নাম দিলো L1 এতিয়া আমি এই L1 লাইনডালৰ যিকিটা ডাইৰেকশ্যন কোসাইন আমি পাম সেই ডাইৰেকশ্যন কোসাইন কিটাই আমাৰ এই যিডাল L লাইন অৰ্থাৎ অৰিজিনৰ মাজেদি নোযোৱা লাইনডালৰ ডাইৰেকশ্যন কোসাইন হ'ব কিয় হ'ব কাৰণ দুডাল পেৰেলেল লাইনৰ ডাইৰেকশ্যন কোসাইন সেম হ'ব এটো তোমালোকে লিখিব পাৰা যে parallel lines have same direction cosine সেই কাৰণে অৰিজিনৰ মাজেদি পাছ নোহোৱা লাইনডালৰ ডাইৰেকশ্যন কোসাইন আমি পাবলে কি কৰিব লাগিব লাইনডালৰ পেৰেলেল হোৱাকে অৰিজিনৰ মাজেদি এডাল লাইন ড্ৰ কৰিম আৰু সেই লাইনডালৰ ডাইৰেকশ্যন কোসাইন কিটাই হ'ব আমাৰ গিভেন লাইনডালৰ ডাইৰেকশ্যন কোসাইন বিকজ parallel lines have same set of direction cosine এতিয়া আমি যদি উলিয়াবলে যাওঁ ধৰি ললা ডাইৰেকশ্যন cosine of x axis direction cosine of x axis or parallel a line to x axis অৰ্থাৎ x অক্ষৰ ডাইৰেকশ্যন কোসাইন বা x axisৰ পেৰেলেল হোৱা লাইন বিলাকৰ ডাইৰেকশ্যন কোসাইন আমি কি ধৰণে উলিয়াম এতিয়া মন কৰিবা ইয়াত x অক্ষৰ ডাইৰেকশ্যন কোসাইন লাগে এতিয়া x অক্ষৰ ডাইৰেকশ্যন কোসাইন উলিয়াবলৈ আমি কি চাব লাগিব x এক্সিসে নিজৰ লগত কৰা এংগুলটো আমাৰ 0 ডিগ্ৰী অৰ্থাৎ আলফা ইকুৱেল টু 0 ডিগ্ৰী তাৰ পাছত x এক্সিসে y এক্সিসৰ লগত গঠন কৰা এংগুলটো ধৰি ললো বিটা আৰু হেতু এংগুল হ'ব 90 ডিগ্ৰী বিকজ all three axes are mutually perpendicular similarly x axis e z axis or লগত ধৰি লৈছো গামা এংগুল লৈছে গঠন কৰিছে আৰু হেতু হৈছে 90 ডিগ্ৰী এতিয়া cos 0 ডিগ্ৰী ভ্যালু 1 similarly cos 90 ডিগ্ৰী ভ্যালু 0 আৰু ইফালে cos গামাৰ ক্ষেত্ৰটো আমাৰ কি আহিব 0 that means ইয়াত আমি
x এক্সিছৰ বা x এক্সিছৰ প্যাৰেলেল হোৱা লাইন বিলাকৰ ডাইৰেকশন কোসাইন আমি কি পালো 1 0 0 similarly direction cosine of y axis or a line parallel to y axis কি হ'ব আমাৰ 0 1 আৰু 0 এনে এই ধৰণে আমি তোমালোকে উলিয়াই চাব পাৰা আকৌ z axisৰ ক্ষেত্ৰটো ডাইৰেকশন কোসাইন of z axis or a line parallel to z axis কি পাম 0 0 1 y axis আৰু z axisৰ ক্ষেত্ৰত ডাইৰেকশন কোসাইন কিটা x axisৰ ক্ষেত্ৰত আমি যেনে ধৰণে উলিয়ালো তোমালোকে উলিয়াই চাবা আৰু উলিয়ালে গম পাবা এই কিটা আমি ডাইৰেকশন কোসাইন হিচাপে পাম এটো এটা 1 মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে x axis বা y axisৰ ডাইৰেকশন কোসাইন তোমালোকক লিখিবলৈ দিব পাৰে নেক্সট আহিলে ডাইৰেকশন ৰেচিওস আমি ভেক্টৰ এলজেব্ৰাটো ইতিমধ্যে পাইছিলো ডাইৰেকশন ৰেচিওস কি হয় ধৰি ললো a, b, c b any 3 numbers এতিয়া এই তিনিটা নাম্বাৰ যদি এলিমেন্ট অৰ্থাৎ ডাইৰেকশন কোসাইনৰ লগত যদি প্ৰপৰ্শনেল হয় অৰ্থাৎ l/a ইকুৱেল m/b ইকুৱেল n/c যদি হয় তেতিয়া হলে সেই পাৰ্টিকুলাৰ তিনিটা নাম্বাৰকে আমি কি বুলি কম লাইনডালৰ ডাইৰেকশন ৰেচিওস বুলি কম অৰ্থাৎ ডাইৰেকশন ৰেচিওস কিটা ডাইৰেকশন কোসাইনৰ লগত সদায় প্ৰপৰ্শনেলত থাকে এতিয়া ইয়াৰ পৰা আমি এটা lmn আৰু abc অৰ্থাৎ ডাইৰেকশন কোসাইন আৰু ডাইৰেকশন ৰেচিওৰ মাজত আমি এটা সম্বন্ধ উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো মন কৰা ইয়াত আমি তিনিটা ৰেচিওৰে আমি প্ৰপৰ্শনেলটো আমি ধৰি ললো k এতিয়া ইয়াৰ পৰা আমি প্ৰথম l/a = k ইয়াৰ পৰা আমি l ৰ ভ্যালু পাম ak সিমিলাৰলি সেকেন্ড আৰু থাৰ্ড ৰেচিওটোৰ পৰা আমি m ৰ ভ্যালু পাম bk আৰু n ৰ ভ্যালু পাম ck এতিয়া এই তিনিটা ৰিলেশন আমি যদি স্কোৱাৰিং কৰি আৰু এড কৰো তেতিয়া কি হ'ব মন কৰা স্কোৱাৰিং এণ্ড এডিং উই গেট কি পাম এতিয়া l square plus m square plus n square equal এইকেইটা পাৰ্ট আমি স্কোয়াৰ কৰো আৰু এড কৰো এটো এতিয়া আমি ভেক্টৰ এলজেব্ৰাত পাইছিলো যে ডাইৰেকশন কোসাইন lmn ৰ মাজতো আমি এটা সম্বন্ধ পাইছিলো কি সম্বন্ধ পাইছিলো যে l square plus m square plus n square equal to সদায় কি হয় 1 হয় তেতিয়া হলে a পাৰ্ট খিনি আমি পালো 1 তে ইয়াৰ পৰা আমি তিনিউটাৰ পৰা k square কমন ললন within bracket a square plus b square plus c square পালো so therefore আমি ইয়াৰ পৰা k এর ভ্যালু পাম plus minus 1 by under root a square plus b square plus c square এতিয়া আমি এই k এর ভ্যালু আমি এই lmn আর জায়গাত আমি বহাব পাৰো সো l ইকুয়াল টু আমি কি পাম প্লাস মাইনাস a k আসিলে k এর জায়গাত আমি k এর ভ্যালু বহাম সো a ডিভাইডেড বাই আন্ডার রুট a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার সিমিলারলি m এর ভ্যালু আমি পাম প্লাস মাইনাস b বাই আন্ডার রুট a square plus b square plus c square then last n equal to plus minus c divided by square root a square plus b square plus c square ইয়াত lmn direction cosine হৈছে লাইনডালৰ আৰু a b c হৈছে লাইনডালৰ direction ratios তাৰ মানে যদি আমি লাইন এডালৰ ডাইৰেকশন ৰেচিও কিটা আমি যদি জানো তেতিয়া হলে
আমি লাইনডালৰ এলিমেণ্ট অৰ্থাৎ ডাইৰেকশ্যন কোচাইন আমি এই ৰিলেশ্যনটোৰ সহায়ত আমি উলিয়াব পাৰিম গতিকে এইটো এটা তোমালোকে মেইন ৰিলেশ্যন এটা পালা নেক্সট ইয়াৰ পাছতে তোমালোকৰ টেক্সট বুকখনত এটা টপিক দিছে টপিকটো দিছে ডাইৰেকশ্যন কোচাইন অফ এ লাইন পাছিং থ্ৰু 2 পইণ্টছ অৰ্থাৎ দুটা বিন্দু জইন হোৱা লাইনডালৰ ডাইৰেকশ্যন কোচাইন আমি কি ধৰণে উলিয়াব পাৰিম এতিয়া এই ফিগাৰটোত মন কৰা ইয়াত পি আৰু কিউ দুটা পইণ্ট জইন হোৱা লাইনডাল পি কিউ আৰু পি পইণ্টৰ কোঅৰ্ডিনেট x1 y1 z1 আৰু কিউ পইণ্টৰ কোঅৰ্ডিনেট x2 y2 z2 এতিয়া এই পি কিউ পইণ্ট দুটা জইন হোৱা লাইনডাল অৰ্থাৎ পি কিউ লাইনডালৰ ডাইৰেকশ্যন কোচাইন কি হ'ব মন কৰা কেনেকৈ পাম আমি কেনেকৈ পাম যে x2 - x1 ডিভাইডেড বাই পি কিউ এটো আমাৰ l প্ৰথম আমাৰ ডাইৰেকশ্যন কোচাইন নেক্সট সেকেন্ডটো y2 - y1 ডিভাইডেড বাই পি কিউ আৰু একেবাৰে হেখন z2 - z1 ডিভাইডেড বাই পি কিউ এটো l m n ইয়াত পি কিউ এ কি বুজাইছে পি কিউ অৰ্থাৎ পি আৰু কিউ পইণ্টৰ ডিষ্টেন্সটো সো ডিষ্টেন্স ফৰ্মুলা এপ্লাই কৰিলত আমি কি পাম পি কিউ ডিষ্টেন্স আন্ডাৰ ৰুট x2 - x1 স্কয়াৰ প্লাস y2 - y1 স্কয়াৰ প্লাস z2 - z1 স্কয়াৰ অৰ্থাৎ আমি যিকোনো দুটা বিন্দু সংযোগী ৰেখাডালৰ লাইনডালৰ আমি ডাইৰেকশ্যন কোচাইন এই ফৰ্মুলাটোৰ জৰিয়তে আমি উলিয়াব পাৰোঁ লগতে এই টপিকটোৰ লগতে এটা নোট আছে নোটটো মন কৰা নোটটো কি দিছে যে ডাইৰেকশ্যন ৰেচিঅ'জ অফ লাইন পি কিউ আমি এই পি আৰু কিউ পইণ্ট জইন হোৱা এই লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ'ও আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম x2 - x1 y2 - y1 z2 - z1 বা x1 - x2 y1 - y2 z1 - z2 মানে যিকোনো এটা ধৰণৰে আমি দুটা বিন্দু জইন হোৱা লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ' উলিয়াব পাৰোঁ যিকোনো ধৰণে যিকোনো এটা মনত ৰাখিলে হ'ল একেটাই হ'ব ইয়াত যিকিটা নাম্বাৰ পাবা হেতু নাম্বাৰ ডাইৰেকশ্যন কোচাইনৰ লগতো প্ৰপৰ্চনেল হ'ব বা এই সেটটোৰ পৰা যিকিটা নাম্বাৰ পাবা সেই নাম্বাৰ কিটা অৰ্থাৎ হে ৰেচিঅ' কিটাও ডাইৰেকশ্যন ৰেচিঅ'জ কিটাও ডাইৰেকশ্যন কোচাইনৰ লগত প্ৰপৰ্চনেল হিচাপে পাবা গতিকে যিকোনো ধৰণে আমি পি আৰু কিউ পইণ্ট জইন হোৱা লাইনডালৰ ডাইৰেকশ্যন ৰেচিঅ' আমি উলিয়াব পাৰিম প্ৰথম তোমালোকৰ প্ৰথম এক্সাৰসাইজটোৰ ওপৰত বেছ কৰি এই দুটা টপিকেই দিছে ইয়াৰ ওপৰতে আমাৰ এক্সাৰসাইজ 11.1 দিছে সো 11.1 আমি কেইটামান কোৱেশ্চন চাওঁ কোৱেশ্চন নাম্বাৰ 1 কোৱেশ্চন নাম্বাৰ 1 টো মন কৰা কি কৈছে যে ইফ এ লাইন make angle 90 degree 135 45 degree with x y and z axis respectively find its direction cosine line edale tiniudal axis or logon angle form kora angle kitar measurement to di thoi dise ami direction cosine uliabo lage tar mane ekita ki hobo x axis or logot 90 degree that means this is alpha equal to 90 degree then beta is 135 gamma is 45 degree so ami likhi lom given alpha equal to 90 degree beta equal to 135 degree and gamma equal to 45 degree এটি আমি কি কৰিব লাগিব ডাইৰেকশ্যন কোসাইন সো ডাইৰেকশ্যন কোসাইন অফ লাইন কেনেকৈ পাম angle তিনিটা আমাৰ কোসাইন ভ্যালু কিটাই হ'ব ডাইৰেকশ্যন কোসাইন সো cos alpha that means cos 90 degree cos 90 degree ভ্যালু 0 then cos beta অৰ্থাৎ cos 135 degree এতিয়া এটো আমি যেহেতু আমাৰ টেবুলত নাই cos 135 degree ভ্যালু উলিয়াব লাগিব কোৱাড্ৰেন্ট সিস্টেমৰ পৰা 135 টো আমি লিখিব পাৰিম 180 minus 45 180 minus 45 এতিয়া এটো আহিলে cos 180 degree minus theta কি হয় minus cos theta অৰ্থাৎ এটো আমাৰ সেকেন্ড কোৱাড্ৰেন্ট পৰিছে 180 কে লেস আৰু সেকেন্ড কোৱাড্ৰেন্টত cos টো নেগেটিভ গতিকে minus cos 45 degree আৰু cos 45 degree ভ্যালু আমি জানো 1/√2
একেবাৰে হেখন cos gamma অৰ্থাৎ cos 45 ডিগ্ৰী cos 45 ডিগ্ৰী ভ্যালু আমি পালো 1/√2 তাৰ মানে L অৰ্থাৎ 0 m minus 1/√2 আৰু n হৈছে 1/√2 lm n ৰ ভ্যালু পালো অৰ্থাৎ এই কেইটাই হল আমাৰ লাইনডালৰ ডাইৰেকশন কোসাইন তাৰ পাছত চাও আমি আৰু এটা কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো if a line has direction ratios -18 12 -4 then what are its direction cosine that means direction ratios are given we have to find direction cosine so to question 2 solution given direction ratios কি দিলে আমি ডাইৰেকশন ৰেশিওস কিটা ABC বুলি লৈছিলো A2 দিছে -18 B দিছে 12 আৰু C2 দিছে -4 এতিয়া আমি ডাইৰেকশন কোসাইন উলিয়াবগে লাগে এতিয়া অলপ আগত মই কৈছিলো যে LMN আৰু ABC অৰ্থাৎ ডাইৰেকশন কোসাইন আৰু ডাইৰেকশন ৰেশিওৰ মাজৰ আমি সম্বন্ধটো এটো ইয়াৰ জৰিয়তে আমি এতিয়া LMN উলিয়াম কাৰণ ABC ডাইৰেকশন ৰেশিওস আমাক দি থোৱা আছে so প্ৰথম L প্লাস মাইনাস ফৰ্মুলাটো আছিল a/√over a² plus b² plus c² so প্লাস মাইনাস a হৈছে -18 18 square 12 square plus minus 4 square so আমি ইয়াৰ পৰা পাম plus minus 18 এটো হ'ব 18 যা 8 324 plus 144 plus 16 so আমি এখিনি এতিয়া প্লাস কৰো কিমান হ'ব প্লাস কৰিলন 484 এতিয়া আমি 484 ৰ আমাৰ স্কয়াৰ ৰুট লাগে সো স্কয়াৰ ৰুট যদি আমি ক্যালকুলেট কৰো তেতিয়া হ'ব এফালে 2 2 জাৰ 4 84 2 2 জাৰ 4 2 বাৰ যাব 2 টাইমছ যাব 2 2 গুণ 4 2 4 গুণ 8 সো 484 ৰ স্কয়াৰ ৰুট আমি কিমান পালো 22 minus 18 divided by 22 এতিয়া আমি m plus minus এটো মানকে আৰু হৰু কৰিব পাৰা plus minus 9/11 so m টো হ'ব b আছিলে b টো 12 আমি স্কয়াৰ ৰুটত পাইছিলো 484 অৰ্থাৎ প্লাস মাইনাস 12/22 ইয়াত এতিয়া ক্যালকুলেশন কৰিলে প্লাস মাইনাস 6/11 তেনেকৈ n আছিল n টো কি পাইছিলো প্লাস মাইনাস c/√a² plus b² plus c² এটো তোমালকে লিখিও লব পাৰা b/√a² plus b² plus c² তাৰ পাছত তোমালকে মান বিলাক বহাব পাৰা at c to whole minus 4 square root asile 484 minus square root palu ami 22
minus 2/11 এইকেইটাই হ'ল আমাৰ এলিমেন্ট অৰ্থাৎ লাইনডালৰ ডাইৰেকশন কোসাইন দিয়া ভালকে লিখি দিব একেবাৰে হেখন L2 পাইছিলো আমি 9/11 M পালো 6/11 আৰু N পালো -2/11 এইকেইটা হৈছে আমাৰ এলিমেন্ট অৰ্থাৎ ডাইৰেকশন কোসাইন নেক্সট আৰু যদি আমি চাও question number 4 question number 4 এনেকুৱা question আছে যেটো example 5 question 4 ত কৈছিলে যে show then points এই তিনিটা points are collinear collinear means একৰেখীয় একেডাল ৰেখাৰে থকা তাৰ কাৰণে আমি এই ধৰণৰ কোৱেশ্চনটো আমি কেনেকৈ শো কৰিম collinearity শো টো ইয়াত example 5 টো মই বুজাই দিছো ইয়াত a b c তিনটা পইণ্ট আছে এই তিনিটা পইণ্টৰে আমি কি কৰিম জয়েন হোৱা লাইনডালৰ ডাইৰেকশন ৰেশিও লিয়াম ফাৰ্স্ট ডাইৰেকশন ৰেশিওজ অফ লাইন জয়েনিং a and b a b জয়েন হোৱা লাইনডালৰ ডাইৰেকশন ৰেশিওজ আৰু আমি দুটা পইণ্ট জয়েন হোৱা লাইনৰ ডাইৰেকশন ৰেশিওজ আমি উলিয়াব জানো x2 - x1 কৰিলেও হ'ব বা x2 - x1 কৰিলেও হ'ব ইয়াত কিতাপত x2 - x1 কৰি দেখাইছে তোমালোকে x1 - x2 কৰিলেও একেটাই পাবা সো এখিনি কৰিলন a b লাইনডালৰ ডাইৰেকশন ৰেশিওজ পালে নেক্সট b আৰু c পইণ্ট দুটাৰ জয়েন হোৱা লাইন b c ৰ ডাইৰেকশন ৰেশিওজ উলিয়ালে ডাইৰেকশন ৰেশিওজ পালে 2 10 আৰু 14 এতিয়া তোমালোকে যদি মন কৰা এই দুইটা লাইনৰ ডাইৰেকশন ৰেশিওজ কিটা প্ৰপৰ্শনাল আছে কেনেকৈ আছে প্ৰথম ৰেশিও কিটা -1/2 তাৰ পাছত সেকেন্ড ৰেশিও -5/10 ইয়াত ক্যান্সেলেশন কৰিলে -1/2 এ পাবা নেক্সট আকৌ থাৰ্ড ৰেশিওটোৰ পৰা আমি কি পাম 7/-14 ইয়াতো আমি কি পাম -1/2 এ পাম তাৰ মানে এই দুইটা লাইনৰে ডাইৰেকশন ৰেশিওজ কিটা প্ৰপৰ্শনালত আছে সে হেকাৰণে লিখিলে এ ডাইৰেকশন ৰেশিওজ অফ a b and b c are proportional hence এতিয়া proportional হোৱাৰ লগে লগে আমি কি ক'ব পাৰিম যে AB is parallel to BC and point B is common to both AB and BC তাৰ মানে এনেকুৱা ধৰণৰ হ'ব ফিগাৰটো আমি যদি ড্ৰ কৰো এটো এডাল লাইন AB আৰু এডাল CB BC তে AB আৰু BC দুইডাল প্যাৰেলেল কিয় হল কাৰণ দুইডাল লাইনৰে ডাইৰেকশন ৰেশিওজ কিটা প্ৰপৰ্শনালত আছে আৰু ইয়াত B পইণ্টটো কমন পইণ্ট হৈছে দুইডাল লাইনৰে আৰু আমি দেখা পালো যে তিনিটা পইণ্ট আমাৰ একেডাল লাইনত আছে সো আমি কনক্লুড কৰিব পাৰো যে A B C and are collinear points এই ধৰণে তোমালোকে এই কোৱেশ্চন নাম্বাৰ 4 টো তোমালোকে নিজে সলভ কৰিবা তাৰ পাছত কোৱেশ্চন নাম্বাৰ 5 ত দিছে find the direction cosine of the sides of the triangle whose vertices are this and this তাৰ মানে এটো triangle a triangle dur vertices kita dia ase dhori lola etu vertex etu next -1 1 2 dhori lolu etu vertex a etu vertex b aru t number tu dhori lu c coordinate dise -5 -5 -2 etia ami ei triangle tur tiniuta side ore direction cosine lage etia jodi ab line dalor direction cosine উলিয়াব যোৱা তাৰ মানে কি কৰিবলে লাগিব আমাক a পইণ্ট আৰু c পইণ্ট জয়েন হোৱা লাইনডালৰ ডাইৰেকশন কোসাইন যেটো আমি টপিকত পাইছিলো যে ডাইৰেকশন কোসাইন অফ এ লাইন জয়েনিং 2 পইণ্টস হে ফৰ্মুলাটোৰ জৰিয়তে আমি ac ৰ ডাইৰেকশন কোসাইন সিমিলাৰলি b and c পইণ্ট জয়েন হোৱা লাইনডালৰ ডাইৰেকশন কোসাইন আমি উলিয়াব পাৰিম আৰু তেনেকৈ a আৰু b পইণ্ট জয়েন হোৱা লাইন ab লাইনডালৰ আমি ডাইৰেকশন কোসাইন উলিয়াব পাৰো যেটো আমি পাইছিলো দুটা পইণ্ট জয়েন হোৱা ডাইৰেকশন কোসাইন আমি কেনেকৈ উলিয়াব পাৰিম লাইনডাল হে টপিকটোৰ ফৰ্মুলাটো ইউজ কৰি তোমালোকে এই কোৱেশ্চন 5 টো সলভ কৰিব পাৰিবা সো আজি ভিডিওটোত এইখিনি আছিল ডাইৰেকশন কোসাইন আৰু ৰেশিওৰ ওপৰত কোৱেশ্চন আৰু হেতু এটা নেক্সট টপিক পাইছিলা বেলেগ এটা টপিক ইয়াৰ পিছত আমি অলপ বেলেগ ধৰণৰ টপিক আৰম্ভ কৰিম